গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোক সকলোৰে? আজি এটা ব্লগ লৈ আহিলোঁ। দিনটো কি কৰিলোঁ, কি নাই কৰা, তাকে অলপ গ্লিম্পছ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাব। চাই থাককচোন আগলৈ। ৰাতিপুৱাই উঠি দাঁত মুখ ধুই কৰি নিজৰ কামলৈ যাওঁতে মোৰ প্ৰায় এঘণ্টামানেই সময় লাগে, কাৰণ ৰাতিপুৱাটো যিমান পাৰি সিমান মই লাহে লাহে আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ। পানীগিলাচ গৰম কৰি লওঁ। So I have read this chapter called A Cripple Walks, আৰু ইয়াতে এইটো পঢ়িলোঁ চেপ্টাৰটো। একচুৱেলি চেপ্টাৰ নহয় আৰু এটা পইণ্ট টাইপ। চেপ্টাৰটোতো হ'ল প্ৰেক্টিকেল টেকনিক্স ইন মেণ্টেল হিলিং। মেণ্টেল হিলিঙত যেতিয়া আমি বেমাৰ এটা হৈ যায়, শাৰীৰিকেই হওক মানসিকেই হওক, কিন্তু তাত হিলিংটো সদায় মানসিকভাৱে হোৱাটো বেছি জৰুৰী। তেতিয়াহে আমাৰ যিটো ফিজিকেল বডি থাকে সেইটো ভাল অৱস্থাত থাকিব, আৰু তাৰ কাৰণে কিছুমান টেকনিক্স দিছে। তাৰে এটা হ'ল এই টেকনিকটো, সেইটো পঢ়িলোঁ, বিৰাটেই ভাল লাগিলে। আজিলৈ এখন বন্ধ কৰিম। এতিয়া এই বতাহত উৰিয়ে গৈছে। যদিও মই চাহ খাই একদম বৰ বেছি এটা ভাল নাপাওঁ, কিন্তু ৰাতিপুৱা একাপ চাহৰ প্ৰয়োজন সকলোৱেই অনুভৱ কৰে, আৰু ময়ো তাৰ ব্যতিক্ৰম নহয়। চাহকাপ খাই ল'লোঁ। ৰাতিপুৱা অলপ কাম আছিলে, ৱৰ্ক ৰিলেটেড, কিছুমান বস্তু লিখিব আছিলে। সেইবিলাক লিখি কৰি ল'লোঁ, আৰু নিজৰ চেল্ফ ষ্টাডিৰ টাইমটো এতিয়া ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই থাকক। বাকী আপোনালোকে দিনবোৰ কেনেদৰে পাৰ কৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আচলতে সকলোৰে দৈনিক যিখন ৰুটিন হয় বেলেগ বেলেগ হয়, আৰু আমি সদায় এটা ৰুটিনতেই চলি থাকিবলৈ অসুবিধা হয়। ৰুটিনখনত কিছুমান তাৰতম্য ঘটিবই। তাৰ কাৰণে মনটো বেয়া কৰিব নালাগে যে মই আজি বেছি প্ৰডাক্টিভ দিনটো পাৰ কৰিব নোৱাৰিলোঁ, বা মই আজি বহুত বেছি আনপ্ৰডাক্টিভ হৈ থাকিলোঁ। আচলতে তেনেকুৱা নহয়। কেতিয়াবা মোৰো এনেকুৱা হয় যে দিনটো বহুত বেছি প্ৰডাক্টিভলি পাৰ হৈ যায়, কেতিয়াবা খুব আনপ্ৰডাক্টিভ হৈ থাকে। আমি লাইফটো এটা বেলেঞ্চ মেইনটেইন কৰি চলিব লাগে। আপোনালোকে মই কি ক'ব বিচাৰিছোঁ আশা কৰোঁ বুজি পাইছে।
চ' গৈ গৈ নিজৰ কৰ্মস্থলী পালোঁগৈ। বহুত বেছি দূৰ নহয় মই য'ত থাকোঁ তাৰ পৰা মোৰ কৰ্মস্থলীলৈ। ৰাতিপুৱা সোনকালেই গৈ পাইছিলোঁ যিহেতু কামবোৰ লাহে লাহে ষ্টাৰ্ট কৰিছিলোঁ। চ' আপোনালোকক দেখাব পাৰিলোঁ দুটামান ক্লিপছ। এনেইতো গৈ পাই যদি মানে দেৰি হৈ যায় আৰু কামত লাগি যাবলগীয়া হয় তেতিয়া আৰু বাকী একো বস্তুলৈ মানে মন নাথাকে আৰু পাহৰি যোৱা যায়। প্ৰত্যেক দিনাই কামৰ এখন দীঘলীয়া তালিকা থাকে। কেতিয়াবা অলপ ৰেষ্ট পোৱা যায় আৰু কামবোৰ একাদিক্ৰমে নিয়াৰিকৈ কৰিব পাৰিলে ভাল হয়, কিন্তু কেতিয়াবা ওপৰা-ওপৰিও হয় কামবোৰ একে সময়তে 2-3টা কাম চাবলগীয়া হয় বা কৰিবলগীয়া হয়, তেতিয়া বহুত বেছি হেক্টিক হৈ যায় দিনটো। কিন্তু যদি একাদিক্ৰমে এটা কাম শেষ হোৱাৰ পিছত এটা কাম কৰিবলৈ সুবিধা পাওঁ তেতিয়া ভালো লাগে মনটো আৰু কামবোৰো খুব নিয়াৰিকৈ কৰি নিব পৰা যায়। আৰু আজিও কামবোৰ বহুত ধুনীয়াকৈ সমাপন হ'ল, সেইকাৰণে ভাল লাগিছে। নহ'লে যদি কেতিয়াবা কিবা বাকী ৰৈ যায় তেতিয়া মনটোত খুঁধুৱনি এটা থাকে, আকৌ পিছদিনা গৈ সেইবোৰ চাবলগীয়া হয়। বাট আজি ধুনীয়াকৈ কামবোৰ সম্পূৰ্ণ হৈ গ'ল। চ' এতিয়া আহি পাই পেলাই মই ভিডিঅ' নবনালোঁ, একো নেদেখালোঁ আপোনালোকক কি কি কৰিলোঁ কি কি নকৰিলোঁ। এতিয়া প্ৰায় ৰাতি 8-9টামান বাজিছে আৰু অলপ কিবাকিবি কাম আছিলে চ' কৰি লওঁ। তাৰ আগতে এটা ধুনীয়া গান লগাই লওঁ। গান লগাই ল'লে কিছুমান বাহিৰৰ হুলস্থুলবিলাক কাণত নপৰে। যদিও ইমান হুলস্থুলীয়া নহয় মই য'ত থাকোঁ সেই পৰিৱেশটো, তথাপিতো মানে গান এটা লগাই ল'লে মনটো কনচেনট্ৰেট হৈ থাকে। মোৰ হয়, আপোনালোকৰ নহ'বও পাৰে বা কিছুমানৰ গান শুনি শুনি পঢ়াৰ এটা অভ্যাস থাকে। চ' মোৰ মানে একেবাৰে এনেকুৱা নহয় যে শুনিবই লাগিব গান, বাট কেতিয়াবা শুনি শুনি পঢ়িব পাৰোঁ। চ' আজিও গান এটা লগাই ল'লোঁ। বাকী আপোনালোকৰ নাইট ৰুটিনখন কি বাৰু? মোৰ তেনেকুৱা মানে একো বিশেষ নাইট ৰুটিন বুলি নাই আৰু যিটো ভাল লাগে সেইটোৱেই কৰোঁ। বেছিভাগ সময় ভাগৰেই লাগি থাকে মোৰ, কাৰণ দিনটো ঘূৰা পকা কৰি আহি মোৰ ৰাতিলৈ মানে বহুত ভাগৰুৱা যেন অনুভৱ হয়। কিছুমানৰ বহুত ধুনীয়া এখন এখন পাৰফেক্ট নাইট ৰুটিন থাকে, মোৰ তেনেকুৱা একো নাই। যদিও মই চেষ্টা কৰোঁ সন্ধিয়াটো ধুনীয়াকৈ পাৰ কৰিবলৈ। তাৰ মাজতে আকৌ এই নীল পেইণ্টটো দেখিলোঁ, বোলো মানে নখকেইটা খালী খালী লাগি আছে, চ' নীল পেইণ্টটো কৰিয়ে লওঁ আৰু। চ' তাকে কৰিবলৈ বুলি নীল পেইণ্টটো উলিয়াই ল'লোঁ। বাকী কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। মই আৰু মানে আৰ্টিষ্ট নহয় আৰু এনেই আৰু নীল পেইণ্টটো লগাইছোঁ আৰু জনাসকলে জানে মই মানে বহুত চিম্পলকৈ থাকি ভাল পাওঁ, মোক যিসকলে চিনি পায়। আৰু এনেকুৱা নহয় যে চিম্পলকৈ থাকিলেই আপুনি কিবা এটা ডাঙৰ কিবা এটা এচিভ কৰি লৈছে, তেনেকুৱা নহয়। একচুৱেলি লাইফটো ধুনীয়াকৈ চলাই নিবলৈ হ'লে মানে চিম্পলো হ'ব লাগিব আৰু লগতে মানুহৰ নিজৰ লাইফটোৰ প্ৰতি মানে মোহো থাকিব লাগিব যে মই লাইফটো ধুনীয়াকৈ সজাম, মই নিজকে ধুনীয়াকৈ আনৰ আগত প্ৰেজেণ্টেবল কৰিম। বাট মই ট্ৰাই কৰোঁ, কিন্তু সদায় মই মানে সেই ট্ৰেকটো মেইনটেইন কৰিব নোৱাৰোঁ, মানে নিজকে সজাই পৰাই সদায় মানে দিনটো ষ্টাৰ্ট কৰিবলৈ। কেতিয়াবা একদম যেনে তেনে মানে মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীণটো লগাই গুচি যাওঁ আৰু কামলৈ। কিন্তু যিদিনা টাইম পাওঁ সেইদিনা অলপ চেষ্টা কৰোঁ ধুনীয়াকৈ ওলাই যাবলৈ। চ' আজি মায়ে এয়া বনাইছিলে, আপোনালোককো অলপ দেখুৱাই লোভ লগালোঁ আৰু দেই। বাকী আজিলৈ ব্লগটো ইমানতেই সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। ধন্যবাদ, আকৌ লগ পাম। যদি ব্লগটো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ।